हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे आरु आजि मैं লৈ आइছো সয়াবিনৰ পকৰি কেনেকনো বনাই সয়াবিনৰ পকৰি আহকচোন ভিডিওটো চাও আৰু সম্পূৰ্ণকৈ চাব স্কিপ নকৰি আৰু ইয়াতে মই লৈছো এপেকেট সয়াবিন আৰু সয়াবিনখিনি গৰম পানীত ভিজাই থৈছিলো 1 ঘণ্টাৰ কাৰণে আৰু এইখিনি কোমলি যোৱাৰ পিছত পানীখিনি মই ভালদৰে চেপি লম আৰু দেখিছেনে গুটেখিনি এনেদৰে পানী এনেকে চেপি লৈছো ভালদৰে এনেকে চেপি লব এনেকে চেপি লোৱাৰ পিছত এতিয়া এইখিনি মছলাৰ কাৰণে ইয়াতে দিম সয়াবিন আৰু চাউলৰ গুৰি এই 2 চামুচ মান বেসন 3 চামুচ মান আৰু জলকীয়া গুৰি আৰু জিৰা ধনিয়া এইখিনি মই ভাজি লৈছিলো ভাজি গুৰি কৰি লৈছিলো হালধি নিমখ আৰু সয়াবিনখিনি আৰু ইয়াতে 3টা বইল আলু লৈছো আলুখিনি মই বইল কৰি লৈছো দেখিছেনে নতুন আলু হয় আলুখিনি বইল কৰি লৈছো আৰু বইল কৰাৰ পিছত আলুখিনি মই এনেকে পিটিকি লম চামুচ এখনৰ সহায়ত এনেকে আপোনালোকে ঘৰতে বনাই চাবচোন বিৰাতে ভাল লাগে খাই আৰু মই এইখিনি নিৰামিষকে বনাইছো পিয়াজ নহৰু দিয়া নাই আপোনালোকে পাৰিলে পিয়াজ নহৰু দিব এতিয়া আলুখিনি মই এনেদৰে পিটিকি লম পিটিকি লোৱাৰ পিছত সয়াবিনখিনি মই মিক্সাৰত মিহিকে গুড়া কৰি লৈছিলো এইখিনি দেখিছেনে সয়াবিনখিনি অলপ গুড়া টাইপৰ কৰি লৈছো মানে বেছি গুড়া কৰিব নালাগে এই মিক্সিটো এপাক ঘূৰালে হৈ যাব এটা গুটেখিনি এনেদৰে মিক্সিত গুড়া কৰি লৈছো গুড়া কৰাৰ পিছত ইয়াতে দি দিম আদা দুটুকুৰি দিছো আৰু কেঁচা জলকীয়া 3টা মান দিছো এটা নিৰামিষ যেতিয়া আদা জলকীয়া দিছো নিৰামিষ নহলে পিয়াজ নহৰু দিব পাৰিব এতিয়া গুটেখিনি পেষ্ট বনোৱাৰ পিছত ইয়াতে বাটিটোতে গুটেখিনি মই আন্দৰ ঢালি লৈছো ঢালি পেলাই এতিয়া গুটেখিনি মিক্স কৰি লম মিক্স কৰাৰ পিছত ইয়াতে হিচাপ মতে নিমখ হালধি জলকীয়া গুৰি আৰু জিৰা ধনিয়া গুড়া এইখিনি দি পেলাই ভালদৰে মিক্স কৰি এটা গুটেখিনি এনেদৰে মিক্স কৰি লম মিক্স কৰাৰ পিছত ভালদৰে এইখিনি খানি লম আৰু ইয়াতে দি দিম চাউলৰ গুৰি আৰু বেসনখিনি হিচাপ মতে দিব আপোনালোকে হিচাপ মতে দিব পানী নিদিব পানী দিলে লেটলেটিয়া হৈ যাব এই কাৰণে ইয়াতে দি দিছো বেসন দিছো আৰু চাউলৰ গুৰি এইখিনি হিচাপ মতে দি লব আৰু ধনিয়া পাত দিছো ধনিয়া পাতখিনি দি পেলাই ভালদৰে মিক্স কৰি লব আৰু পানী নিদিলেও হ'ব এইখিনিতে আপোনালোকৰ মিক্স হৈ যাবগৈ এটা ভালদৰে মিক্স কৰাৰ পিছত ইয়াতে 1 চামুচ মান গৰম মছলা দিম তেতিয়া গৰম মছলাটো দিলে গন্ধটো ভাল হয় আৰু খাবলৈও ভাল হয় আৰু মোৰ চেনেলটো যদি নতুন ভিডিও প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি থব তেতিয়া আহিবলগীয়া নটিফিকেশনবোৰ পাই থাকিব আৰু যদি ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু কমেন্টত জনাব নাপাহৰিব ভিডিওটো চাই আপোনালোকৰ কেনে লাগিল আৰু এনেদৰে ঘৰতে বনাই চাব আৰু ইয়াতে দি দিছো 1 চামুচ মান গৰম মছলা আৰু গৰম মছলাখিনি দি ভালদৰে এইখিনি মিক্স কৰি লম মিক্স কৰি 10 মিনিটৰ কাৰণে এইখিনি থৈ দিম সেট হ'বৰ কাৰণে আৰু তাৰ পিছত এটাকে এনেকে লাৰু বনাই লম এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লৈছো মিক্স কৰাৰ পিছত এতিয়া দেখিছেনে এনেকে এটাকে লাৰু বনাই লম শেপটো আপোনালোকৰ হিচাপ মতে দিব মই এনেকে গোল কৰি বনাইছো আপোনালোকৰ নিজৰ ইচ্ছা মতে শেপটো দিব এটা গুটেখিনি মই এনেকে লাৰু কৰি লম লাৰু কৰাৰ পিছত ৰিফাইন তেলত গুটেখিনি কম ষ্টিমত লাহে গুটেখিনি মই ভাজি লম আৰু গৰমে গৰম ভাতৰ লগত খাই বিৰাতে ভাল লাগে আপোনালোকে এনেকে ঘৰতে বনাই চাব এটা গুটেখিনি এনেদৰে মই লাৰু বনাই লৈছো আৰু কম সময়তে এই পকৰিটো হয় সয়াবিনৰ পকৰিটো বেছি টাইম নালাগে এতিয়া এটা কেৰাহী পাতি দিছো কেৰাহীটোত অলপ ৰিফাইন তেল দিছো ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এটাকে ইয়াতে দি পেলাই ৰঙচুৱাকে মই গুটেখিনি ভাজি লম আৰু দেখিছেনে গুটেখিনি এনেদৰে মই বনাই লৈছো বনাই লোৱাৰ পিছত ইয়াতে ৰিফাইনখিনি গৰম হোৱাৰ পিছত এটাকে দি দিছো আৰু দিয়াৰ পিছত ৰঙচুৱাকে এইখিনি মই ভাজি লম আৰু ষ্টিমটো কমাই দিব তেতিয়া ভিতৰলৈকে সিজি উঠে পকৰিটো এটা গুটেখিনি দিয়াৰ পিছত ভালদৰে এনেকে ইপিঠি ৰঙাকে ভালদৰে ভাজি লম